নমস্কাৰ, মই বুবুনাথ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাতঃ টাইম। মই বৰ্তমান উপস্থিত আছো জুবিন ক্ষেত্ৰত আৰু জুবিন ক্ষেত্ৰত মই উপস্থিত আছো আৰু প্ৰথমে মই মোৰ সতীৰ্থক মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো। আছে জুবিন ক্ষেত্ৰৰ এক লোকেল লোকাৰণ্য হৈ থকা পৰিৱেশ। এনেদৰে সদায় জুবিন অনুৰাগীসকলৰ ইয়ালৈ সোঁত বয়। তাৰে কিছু পৰিৱেশ মই দেখুৱাইছো প্ৰথমে, আৰু তাৰপিছতে মই কিছু দৃশ্যাংশ দেখুৱাম, আপোনালোকক দৃশ্যাংশ দেখুৱাম। এয়া হৈছে জুবিন ক্ষেত্ৰৰ এক পৰিৱেশ, আৰু জুবিন ক্ষেত্ৰৰ এনেদৰে সদায় সদায় ৰাইজৰ সমাগম হয় আৰু জুবিন অনুৰাগীসকলে এনেদৰে ইয়ালৈ আহে। আৰু মোৰ সতীৰ্থক মই অনুৰোধ জনাইছিলো সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ, আৰু ইয়াৰ মাজতে তিনিগৰাকী মহিলা আহি উপস্থিত হৈছে মৰিগাঁও 12 বজীয়া মিকিৰ গাঁৱৰ পৰা। আৰু এই মিকিৰ গাঁৱৰ পৰা যি তিনিগৰাকী মহিলা আহি ইয়াত উপস্থিত হৈছে, তাৰে এগৰাকী মহিলাই নিজ হাতেৰে জুবিনদাৰ যি প্ৰিয় গছ নাহৰ, সেই নাহৰ গছৰ ছালেৰে নিজ হাতেৰে তৈয়াৰ কৰি সুগন্ধি ধূপ তৈয়াৰ কৰি লৈ আনিছে। আৰু প্ৰথমে মই মহিলাগৰাকীৰ পৰা ভাষ্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব, কেনেদৰে কিমান দিনৰ পৰা এই পদক্ষেপ মানে পৰিকল্পনা কৰি আছিলে? জুবিনদাৰ যেতিয়া মৃত্যু হয়, মৃত্যুৰ পাছৰ পৰা অসমবাসীয়ে কান্দিছে, অসমবাসী হিয়া ভাঙিছে। গতিকে সেই অসমবাসী হিয়া ভাঙিছে। অসমবাসীয়ে প্ৰতিটো মুহূৰ্ততে গান তেওঁ দুখীয়া ধনী সকলোকে উচ্চ নিচ্চ নাভাবিছিলে, বুকত ৰাখিছিলে। সেইজনক যে মাৰি লৈ যাব বুলি আমি ভাবা নাছিলো। গতিকে জুবিনদাৰ প্ৰতিভা জীয়াই থাকিব, আৰু তেওঁ মৃত্যুৰ গৰাকীজন উচিত দণ্ড দিব লাগে, সেইটোৱে কথা। আৰু কিমান দিনৰ পৰা তৈয়াৰ কৰি আছিলে? মৃত্যুৰ পাছৰ পৰাই। বৰ্তমান পৰিচালনা নাহৰ গছটো নাহৰ গছটো যে জুবিনদাৰ প্ৰতিভা, সেই জুবিনদাৰ প্ৰতিভাটো জীয়াই ৰাখিবৰ কাৰণে জুবিনদাক বহুত ভাল পাওঁ, জুবিনদা হিয়াৰ মঠোৰ। সেইটো কাৰণে এই বস্তুবিলাক জীয়াই ৰাখিম। আৰু তেওঁক যে মাৰাৰ কাৰণে তেওঁ সেইকেইজনে উচিত দণ্ড দিব লাগে, পাব লাগে। ইতিমধ্যে পৰিচালনা সমিতিৰ হাতত ধূপকাঠি জমা দিয়া হৈছে, পৰিচালনা কমিটিক ধূপকাঠি জমা দিয়া হৈছে। আৰু প্ৰথমবাৰ আহিছে নেকি জুবিন ক্ষেত্ৰত? মই প্ৰথমবাৰ একেবাৰে লৈয়ে আহিছো, প্ৰথমবাৰে জুবিনদাৰ প্ৰতিভা লৈয়ে আহিছো। এয়া আছিলে ভাষ্য। আৰু মই পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আছে, মই পৰিচালনা সমিতিৰ বিষয়ববীয়া ভাষ্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব? এই ক্ষেত্ৰত আমি তেখেতক ধন্যবাদ দিছো। আৰু জুবিনদাৰ যি অসমবাসী ৰাইজৰ প্ৰাণৰ শিল্পী, তেখেতে ন্যায় পাব লাগে। আমি বাৰে বাৰে সেইটোকে দোহাৰি আছো, এইটোৱে আমাৰ কামনা। ধন্যবাদ। এয়া আছিলে পৰিচালনা সমিতিৰ মন্তব্য। আৰু এগৰাকী আছে পৰিচালনা সমিতিৰ বিষয়ববীয়া। কি ক'ব, কেনে অনুভৱ? তেওঁলোকে সুদূৰ মৰিগাঁৱৰ পৰা আহি পেলাই ইয়াত নিজ হাতেৰে তৈয়াৰ কৰি ধূপকাঠি, যি জুবিনদাৰ প্ৰিয় গছ নাহৰ, সেই নাহৰ গছৰ ছালেৰে তৈয়াৰ কৰি নিজ হাতে তৈয়াৰ কৰি ধূপকাঠি ইয়াত দিবলৈ আহিছে। কেনেকুৱা অনুভৱ? মানে তেওঁলোকৰ যি প্ৰচেষ্টা, তেওঁলোকৰ যি দ্বাৰা আদৰ্শলৈ কৰিছে, ভাল লাগিছে। তেওঁলোকৰ আগুৱাই যাওক আৰু চেষ্টা কৰক, তেওঁলোকে আৰু বনাওক। দাদা আদৰ্শ সেয়ে আছে, সকলোৱে স্বাৱলম্বী হওক, নিজৰ কৰ্মফলত তেওঁলোকে ভৰি হেৰি কৰিব পৰা হৈছে। ভাল লাগিছে। নাহৰ গছৰ পেটৰ এটা ব্যক্তিগত প্ৰচেষ্টা আজিলৈকে মই শুনা নাই আৰু পোৱাও নাই। যি কৰিছে বহুত ভাল লাগিছে। আনকমন এটা বস্তু মানে যিটো ভাল লাগিছে, কৰক। আৰু দাদাক যি মৰম কৰিছে, আৰু সকলোৱে মৰম পাইছে, ইমান দেখা পাইছে, ইমান মানুহ আহে তেওঁৰ বাবে, বহুত ভাল পাওঁ। ধন্যবাদ। এয়া আছিলে পৰিচালনা সমিতিৰ বিষয়ববীয়া মন্তব্য। আৰু তেওঁলোকে প্ৰশংসা কৰিছে, এক ব্যতিক্ৰম পদক্ষেপ বুলি তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে। আৰু এগৰাকী বাইদেউৰ লগত মহিলা আহিছে, মই পোনপটীয়া কি ক'ব, কেনেকুৱা অনুভৱ? আজি সংগ দিছে আপুনি বাইদেউৰ লগত, আৰু বাইদেউ নিজ হাতেৰে সুগন্ধি যি ধূপকাঠি, জুবিনদাৰ যি প্ৰিয় গছ নাহৰ, সেই নাহৰ গছৰ ছালেৰে তৈয়াৰ কৰি লৈ আনিছে জুবিন ক্ষেত্ৰলৈ। প্ৰথমবাৰ বাইদেউ আহিছে আৰু আপোনালোকে সংগ দিছে বাইদেউৰ লগত, কেনেকুৱা অনুভৱ? মই বহুত ভাল লাগিছে, কাৰণ আমি কি কৰিব লাগে, যাক আমি ভাল পাওঁ তেওঁ ভাল পোৱা কামবিলাক আমি কৰিব লাগে, তাৰ আমি প্ৰেৰণা ল'ব লাগে। আজি জুবিন দাই বহুত
কিছুমান ভাল কাম কৰি গৈছে, কিছুমান ভাল প্ৰিয় তেওঁ বস্তু আছে, সেইবিলাক যাতে আমি সংগ্ৰহ কৰিব পাৰোঁ। ঠিক বাইদেউৰে যে অনুভৱ কৰি লৈছিলে, যিহেতু বাইদেৱে হাতৰ হস্ততাঁত শিল্পী হয় তেওঁ এগৰাকী, তেওঁ অনুভৱ কৰিছিলে যে মই জুবিন ক্ষেত্ৰলৈ যেতিয়া যাম, মই জুবিনদালৈ এটা মই ভাল লগা বস্তু লৈ যাম, যিহেতু নাহৰ গছৰ চালিৰেও যে ধূপ বনাব পাৰি, বাইদেৱে সেইটো মনলৈ অট'মেটিক সংগ্ৰহ কৰি লৈছিলে আৰু তেওঁ ওচৰে পাজৰে কিন্তু তেওঁ বিচাৰি ফুৰিছিলে আৰু যেতিয়াই তেওঁ যায় তেতিয়াই মোক ফোন কৰিছিলে যে মই এই প্ৰস্তুতি লৈছিলোঁ আৰু প্ৰত্যেক দিনা তেওঁ মোৰ লগত শ্বেয়াৰ কৰি গৈছিলে আৰু আহি বাইদেৱে প্ৰস্তুত কৰি মোক কালি দেখাইছে, অৱশ্যে দূৰৈৰ পৰা হ'লেও, কিন্তু আজি আহিবলৈ পাই ভাল লাগিছে। কাৰণ বাইদেউক দেখি যাতে আন এগৰাকী বাইদেউ আন মহিলাসকলো স্বাৱলম্বী হ'বলৈ এটা সুযোগ পাব। ধন্যবাদ। এয়া আছিলে বাইদেউৰ লগত সংগ দিয়া এগৰাকী মহিলাৰ ভাষ্য আৰু এগৰাকী আছে। কেনেকুৱা মানে মই অন্য একো নকওঁ, এওঁলোকে ক'লে ক'বলগীয়াটো মুঠতে এতিয়া জুবিনৰ ন্যায় বিচাৰি আহিছোঁ। তেওঁ মোৰ ল'ৰা নিচিনাই ধৰক, যোনে মানে নি পেলাই মাৰিছিলে সিহঁতে যাতে শাস্তি পাব লাগে। হয়, এয়া আছিলে মৰিগাঁও 12 বজীয়া মিকিৰ গাঁৱৰ পৰা অহা তিনিগৰাকী মহিলা ভাষ্য। তিনিওগৰাকীৰ মুখতে এটাই কথা যে জুবিনদাৰ ন্যায় লাগে আৰু ন্যায়ৰ কাৰণে তেওঁলোকে প্ৰথমবাৰৰ কাৰণে জুবিন ক্ষেত্ৰত আহিছে। আৰু লগতে মই এটা কথা উল্লেখ কৰিব লাগিব, ইয়াত বহু অনুৰাগী আহিছে, দোকানৰ পৰা ধূপকাঠি কিনি আনি জ্বলাই থৈ গৈছে, কিন্তু নিজ হাতেৰে তৈয়াৰী কৰি আনাৰ নাই বুলি ইতিমধ্যে পৰিচালনা সমিতিয়ে বিষয়ববীয়াই জনাইছে। ইয়াত প্ৰথমবাৰ বুলি উল্লেখ কৰিছে পৰিচালনা সমিতি বিষয়ে। গতিকে এক সঁচাই প্ৰশংসনীয় পদক্ষেপ আৰু অনাগত দিনত এই স্থানত জুবিন ক্ষেত্ৰত আহি উপস্থিত হ'ব তাৰ বাইদেউসকল। আৰু আমি সামগ্ৰিক পৰিৱেশ দেখা আছে জুবিন ক্ষেত্ৰৰ এক পৰিৱেশ, আৰু এনেদৰে তেওঁলোকে নিজ হাতে তৈয়াৰী কৰি লৈ আনিছে আৰু নিজ হাতে তৈয়াৰী কৰি অনা ধূপৰ কিছু মই পৰিৱেশ মই দেখুৱাব অনুৰোধ জনাইছোঁ। কি ধুনীয়াকৈ লিখি আনিছে, জুবিনদাৰ প্ৰিয় নাহৰ গছৰ তৈয়াৰী ধূপ, জুবিনদাৰ প্ৰিয় নাহৰ গছৰ তৈয়াৰী ধূপ। ইয়াত খুব সুন্দৰকৈ তেওঁ নিজ হাতেৰে লিখি আনিছে ধূপকাঠিৰ ওপৰত। এয়া সঁচাকৈ এক ব্যতিক্ৰমী পদক্ষেপ বুলি ক'ব পাৰি, কাৰণ ধূপকাঠি কিনি ইয়াত জ্বলাবলৈ অহা মানুহৰ অভাৱ নাই, বহু মানুহ আছে, কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, জুবিনদাৰ প্ৰিয় যি নাহৰ গছ, সেই নাহৰ গছৰ চালেৰে ধূপকাঠি নিজ হাতে তৈয়াৰী কৰি যিদৰে মৰিগাঁৱৰ পৰা জুবিন ক্ষেত্ৰলৈ লৈ আনিছে, এক ব্যতিক্ৰমী পদক্ষেপ। আৰু ইতিমধ্যে পৰিচালনা সমিতিয়ে প্ৰশংসাৰে উপচাই পেলাইছে। আমি পৰৱৰ্তী সময়ত এনেধৰণৰ বা বাতৰি আমাৰ এই প্ৰাতঃ টাইমৰ দৰ্শকসকলক দেখুৱাই থাকিম, তাৰ বাবে চাই থাকিব আমাৰ এই প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।